তো আমাৰ লগত উপস্থিত আছে কনকলতা বাইদেউ। তেখেতৰ কিছুমান অসুবিধা আছিলে, শাৰীৰিক সমস্যা আছিলে। তো আমাৰ হাৰ্বো নিউট্ৰিজেনিক্স ব্ৰেণ্ডটোৰ তেখেতে কিছুমান প্ৰডাক্ট ইউজ কৰিছিলে আৰু তেখেতে খুব ভাল সুফল পাইছোঁ কৈছে। আৰু তেখেতৰ পৰা আমি জানিব বিচাৰিছোঁ কি সমস্যা আছিলে আৰু বাইদেউ কি প্ৰডাক্ট আপুনি ইউজ কৰিছিলে। হয়, মোৰ হেৰি আছিলে, প্ৰথম ক'বলৈ গ'লে মোৰ প্ৰেছাৰটো বেছি আছিলে, হাই আছিলে। তাৰপিছত গেছৰ সমস্যা, তাৰপিছত আকৌ মোৰ ব্লাডটো কম আছিলে আৰু হয়তো মোৰ কেলছিয়ামটো কম আছিলে। সেইটো মই পৰীক্ষা কৰা নাছিলোঁ। বাকী ব্লাডটো কৰিছিলোঁ, ব্লাডটো মোৰ মোটামুটি 6 আছিলে, তাৰমানে 5 পইণ্ট কিবা তেনেকৈ আছিলে। তাৰপিছত ডক্টৰী কোৰ্চ লৈছিলোঁ যদিও মই তাৰমানে তাত মই ফলটো নাপালোঁ তাৰমানে মোৰ। আৰু সেইটো খোৱাৰ পিছত তাৰমানে মোৰ আকৌ বেলেগ এটা সমস্যাহে হৈ গ'ল আৰু খুব ভাগৰ লাগে। তাৰমানে মই থিয় হৈ থাকিব নোৱাৰোঁ, কঁকালটো তাৰমানে একদম থাকিবই নোৱাৰোঁ মই। তাৰপিছত যেতিয়া আৰু ইয়াত মই আহিলোঁ, আহি পেলাই যেতিয়া প্ৰডাক্টটো মই নিজে ইউজ কৰিলোঁ, কৰি পেলাই তাৰপিছত মই নিজে ইউজ কৰিছিলে বাইদেউ প্ৰডাক্ট? মই সেই SBTC ইউজ কৰিলোঁ ফাৰ্ষ্ট, মই সেইটোৱে কৰিছোঁ। তাৰপিছতে লিভাৰৱানটো ইউজ কৰিছিলোঁ। তাৰপিছত এয়া আইৰণ টেবলেটটো আমাৰ যিটো আৰু কেলছিয়ামটো, এইকেইটাই কৰিছোঁ মই। এতিয়া আপোনাৰ স্বাস্থ্য ভালে আছে? এতিয়া মই আজি সম্পূৰ্ণ এমাহ হৈয়ে গ'ল, 1.5 মাহ হ'ব এতিয়া। মই কণ্টিনিউ কৰি আছোঁ আৰু মই ৰিজাল্টটো ভালে পাইছোঁ। মই এতিয়ালৈকে কোনো প্ৰেছাৰৰ টেবলেট মই নাই লোৱা আৰু মই নিজকে সুস্থ হোৱা বুলি তাৰমানে মই ক'ব পাৰোঁ তাৰমানে। ঠিক আছে বাইদেউ, ধন্যবাদ। আপুনি সদায় সুস্থ হৈ থাকক, আপোনাৰ ফেমিলিটো সদায় ভালে থাকক। থেংক ইউ বাইদেউ।